এটা হ'লে আকৌ আজি আহিলোঁ মানে কি হ'ল চাউল পাত নাছিলে তেনেকৈ শাক পাচলি নাছিলে তাৰপিছত তেনেকৈ আলু আনিছিলোঁ আলু আছিলেই কৈছে বেলেগ শাক নাছিলে এতিয়া কি হ'ল মই আকৌ যদি আহিম তেতিয়াহ'লে কোমোৰা ৰঙালাও কি পাম লৈ আনিম কিনি মেলি তাৰপিছত কি হ'ল এই দাদা এজনে দিছিলে জিন্তু সোণোৱাল বুলি কয় ধেমাজি তেওঁ এনেকৈ সহায় কৰিছে আপোনালোকক এই আইতাজনে কি হ'ল আগতে খুজি মাগি খাইছিলে এতিয়া এই খোজ কাঢ়িব নোৱাৰে মানে বয়সো বহুত হৈ গ'ল বয়স কিমান মান হৈ গ'ল হা কিমান মান হৈছিলে 85 বছৰ তো সিমানমান বয়স হ'ল আকৌ এইপিনে তাৰ যি হয় আইতাৰ যি হয় তো এই বায়ে মানে এই কাম কাজ কৰে তেনেকৈ বেলেগৰ ঘৰত কিবা কিবি কাঁহী বাতি ধোৱা কিবা কিবি কাম কৰিম বুলি কৈছে এতিয়া কি হ'ল সেইটো কাৰণে মই দিবলৈ আহোঁ মানে কি হ'ল মই যিবোৰ মানুহৰ ঘৰত দিছোঁ মই চাইছোঁ যে তেওঁলোকে কাম কৰিব পাৰে নে নাই যিসকলে কাম কৰিব পাৰে সিহঁতকতো দি লাভ নাই মানে ধৰি লওক কিছুমানে কাম কৰিব মন ইচ্ছা নকৰে সেনেকৈয়ে মানে সেইখন ঘৰ সেনেকৈ হেৰি হৈছে কিন্তু সেনেকুৱা মানুহক দি ভাল নালাগে মানে যিসকলে মানে কি হ'ল খোজকাঢ়িব নোৱাৰে বা কাম কৰিবলৈ অলপ অসুবিধা এতিয়া এওঁলোকৰ ঘৰত ধৰি লওক তেনেকুৱা ধৰণৰ মানুহ নাই মানে যি কাম কৰিব পাৰে এতিয়া ধৰি লওক আইতাই খুজি মাগি খাইছিলে বা বায়েজনীও ধৰি লওক কাম তেনেকৈ কৰিব নোৱাৰে বয়সো হ'ল হয় নাই তাকে এতিয়া ভাত খাইছিলে নাই ভাত খালে নাই ভাত নাই খোৱা এতিয়াতো কেইটা বাজিলে এতিয়াতো 2টা বাজি গ'ল হ'ব বেংকলৈ গৈছিলোঁ অঁ এই বোলো এইটো কি দিছে জানো এইখন ঠেলাখন অঁ বেংকলৈ গৈছিলোঁ বোলো পইচা পাইছোঁ নেকি বোলো জানো অঁ পইচা নাই সোমোৱা নাই অঁ কিবা পেঞ্চন চেঞ্চন পায় নেকি পেঞ্চন হে বৃদ্ধ পেঞ্চন কিবা হেৰি দুমাহে পাওঁ অঁ দুমাহে পোৱা নাই তো সেইটো কথা মানে আপোনালোকে এনেকুৱা ধৰণৰ মানুহক সহায় কৰিবলৈ চাব আৰু টিউবৱেল এটা লাগে টিউবৱেলটো মানে সিহঁতৰ ঘৰ পানী আনিবলৈ বহুত দিগদাৰ হাও বহুত দূৰৰ পৰা আনিবলৈ যায় এই আইতাটো নোৱাৰে তো এই বায়ে মানে বহুত দূৰৰ পৰা খোজকাঢ়ি আনিবলগীয়া হয় বায়েও মানে কি হ'ল বহুত চাপৰ হয় এনেই 4 ফুটমান হ'ব ন আৰু তেওঁ সেইটো কাৰণে বেলেগ ধৰণৰ কাম কৰিব নোৱাৰে মানে গধুৰ বস্তু কাম কৰিব নোৱাৰে প্ৰায় 4 ফুট 4.5 ফুট এনেকুৱা হ'ব মানে সেইটো কাৰণে কষ্ট কৰিব নোৱাৰে মই মানে কি ইয়ালৈ প্ৰায় আহি থাকোঁ ইয়ালৈ বুলিয়ে নহয় বহুত জেগালৈ যাওঁ দেই তো মই চব সময়তে ভিডিঅ' বনাবলৈ টান পাওঁ মানে তো কেতিয়াবা কেতিয়াবা বনাই দিওঁ তাৰ কোনোবা সহায় কৰিলে বনাই দিওঁ অঁ এইটো ষ্টেটমেণ্ট দিছে আপোনাৰ কিমান টকা কি হৈছে এইখিনি দিছে কিমান টকা সোমাইছে 1100 টকা 12 তাৰিখ 1 মাহ এই মাহৰ সোমোৱা নাই 1 মাহ হৈ থাকোঁতে সোমোৱা আপোনালোক তাৰপিছৰ পৰা আপোনাৰ সোমোৱাই নাই কৈছে অঁ প্ৰথম মাহটোৱে সোমালে তো সেয়াই কথা সহায় কৰিবলৈ চাব এনেকুৱা ধৰণৰ মানুহ তো আমি পূৰা সদায় চেষ্টা কৰি থাকোঁ এতিয়া টিউবৱেলটো লাহেকৈ বহাবলৈ মই কথা পাতি আছোঁ টিউবৱেল প্ৰায় 400 মানুহৰ টিউবৱেল লাগে মানে মই তাকে সেই পাতি আছোঁ কিছুমান ডাঙৰ ডাঙৰ মানুহৰ লগত তেনেকৈ সহায় পালে হ'ব ধন্যবাদ।